7 আৰু 8 তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে গুৱাহাটীৰ নদী পাৰত নিৰ্মাণ কৰা সুন্দৰ ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিম আৰু বিশ্বমানৰ জাহাজ টাৰ্মিনেল আমি নিৰ্মাণ কৰিছো তাৰো শুভ উদ্বোধন কৰিম 9 তাৰিখৰ দিনটো আমাৰ বাবে আৰু আকৰ্ষণীয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আমাৰ মাজত থাকিব লাচিত ঘাটৰ পৰা এক প্ৰকাৰ ক'ব গ'লে ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ পৰা এয়াৰ ফোৰ্ছে আমাক দেখুৱাব এক নতুন পৰীক্ষা যুদ্ধ জাহাজসমূহ যুদ্ধ উৰা জাহাজসমূহ ৰাফেল সুখোই সকলোবোৰ গুৱাহাটীলৈ আহিব 150খন বিমানে এয়াৰ শো কৰিব আগতে এয়াৰ শো বাংগালুৰত অনুষ্ঠিত হৈছিল ডাঙৰ ডাঙৰ চহৰবিলাকত অনুষ্ঠিত হৈছিল এতিয়া গুৱাহাটীও সেই স্পেশাল চহৰবিলাকৰ ভিতৰত এখন হ'ব পাৰিছে মই গুৱাহাটীবাসী আৰু অসমবাসী ৰাইজক 9 তাৰিখৰ এয়াৰ শোৰ কাৰণে আমন্ত্ৰণ জনাইছো যি ৰাফেলে অপাৰেশ্যন সিন্দুৰত পাকিস্তানৰ মাজলৈ গৈ পাকিস্তানৰ বিমানবন্দৰবোৰ ধ্বংস কৰিছিলে সেই ৰাফেল গুৱাহাটীৰ আকাশত উৰিব মই সমূহ অসমবাসী ৰাইজক পুনৰ এবাৰ এয়াৰ শোলৈ আমন্ত্ৰণ জনাইছো